কৰিলোঁ এতিয়া 5 নম্বৰটো চোৱা নম্বৰ 5টো কি কৈছে চোৱা নম্বৰ 5টো কি লিখি আছে চোৱা x আৰু 7 প্লাছ ইয়াত লিখি আছে 3x মাইনাছ 4 ইকুৱেল টু 2 এতিয়া চোৱা সলিউশ্যনটো চোৱা সলিউশ্যনটো চোৱা কি হ'ব সলিউশ্যনটো প্ৰথমে কি কৰা চোৱা যে ইয়াত কি কৰা 7 আৰু 3 কি কৰা লসাগু লোৱা 7 আৰু 3 লসাগু ল'লে কিমান হ'ব 21 হ'ব 21 এতিয়া 7 21ত কেইবাৰ যাব 3 বাৰ যাব 3 পূৰণ ওপৰত কিমান আছে x টো পূৰণ হৈ থাকিব মাজত কিমান আছে যোগৰ যোগ দিয়া 3 21ত কেইবাৰ যাব 3 নিদিলে 7 বাৰ যাব হয়নে 7 আৰু ওপৰত কিমান আছে এইটো পূৰণ হৈ যাব x - 4 টো কি হ'ব 7 লগত কি হ'ব পূৰণ হ'ব সমান 2 লিখি লোৱা এতিয়া চোৱা তলত 21 আছে 21 লিখি লোৱা আৰু ইয়াত লগত এইটো পূৰণ কৰা 3x যোগৰ যোগ দিয়া 7 লগত x টো পূৰণ হৈছে কিমান হ'ব 7x এইটো ইয়াত মাইনাছ ইয়াত প্লাছ প্লাছে মাইনাছে পূৰণ কৰিলে মাইনাছ আৰু কিমান 4 7 গুণ কিমান 28 28 আৰু ইয়াত যোগ আছে 2 আছে 2 লিখি লোৱা যোগ নহয় ইকুৱেল 2 আছে 2 লিখি লোৱা তাৰপিছত চোৱা এতিয়া 21 লিখি লোৱা এইটো 7 আৰু 3 যেহেতু যোগ আছে দুইটা যোগ আছে 7 আৰু 3 কিমান 10 আৰু x মাইনাছ 28 এই সাইড কিমান আছে 2 এতিয়া চোৱা সেই 2 তলে এটা 1 আছে হয়নে এতিয়া আমি কোনাকুনিয়াকৈ কি কৰি দিওঁ পূৰণ কৰি দিওঁ সেই 1 পূৰণ কিমান হ'বগৈ 10x - 28 আৰু ইয়াত কিমান আছে 2 দুগুণ 2 পূৰণ 21 হয়নে এতিয়া চোৱা ইয়াত কিমান আছে চোৱা এইটোৰ লগত এইটো পূৰণ কৰিলে 10 লগত 1টো পূৰণ কৰিলে 10x - 28 হ'ব আৰু ইয়াত 21 লগত 2 পূৰণ কৰিলে কিমান 2 1 গুণ 2 2 দুগুণ 4 21 গুণ কিমান 42 অৰ্থাৎ চোৱা ইয়াত কিমান ৰাখিল 10x সমান ইয়াত 42 লিখা যেহেতু এইটো 28 আছে 22 এইটো চাইডে লৈ যোৱা এইটো যেহেতু মাইনাছ আছে মাইনাছটো এই চাইডত আহিলে কিমান হ'ব প্লাছ 28 এতিয়া চোৱা কিমান হ'বগৈ 10x সমান এই দুটা যোগ কৰা 8 2 কিমান 10 গুণ 8 আছে 1 4 5 6 আৰু 1 টো লৈ পেলাই কিমান 70 অৰ্থাৎ x টো ইয়াত ৰাখা x ৰ মানটো লাগে আমাৰ 70 লিখিলোঁ আৰু যেহেতু ইয়াত পূৰণ হৈছে পূৰণটো এই মানে হেৰিটো সমান চিনখন পাৰ কৰি দিলে কি হৈ যায় পূৰণ থাকিলে কি হৈ যায় আমাৰ হৰণ হয় আৰু 10 এইটো 70 কাটিব পাৰি 10 70 কেইবাৰ যাব 7 বাৰ অৰ্থাৎ x ৰ মানটো কিমান পালোঁ আমি 7 পালোঁ অৰ্থাৎ x সমান কিমান পালোঁ 7 ইয়াৰ পাছত চোৱা এতিয়া কি কৰা আমি বাওঁপক্ষৰ লগত সত্যাপন কৰা সত্যতা পূৰণ কৰিব কি প্ৰমাণ কৰিব লাগে বাওঁপক্ষ লিখি লোৱা বাওঁপক্ষ এতিয়া চোৱা বাওঁপক্ষটো কিমান আছে চোৱা এইটো হয়নে চোৱা সোঁ চাইডে 2 ওলাব দিয়া আছে হয়নে আমি চাওঁ এইটো বাওঁপক্ষটো x 7 প্লাছ 3 তাৰপিছত x মাইনাছ 4 এতিয়া চোৱা 7 লিখা x মানে কিমান পাইছোঁ চোৱা x মানে 7 পাইছোঁ নে x মানে কিমান 7 যোগৰ যোগ 3 এতিয়া x মানে কিমান 7 মাইনাছ 4 এতিয়া চোৱা 7 আৰু 3 হয়নে 7 আৰু 3 যদি হেৰি লওঁ আমি লসাগুলৈ কিমান 7 3 কিমান 21 লিখিলোঁ 21টো লোৱাৰ দৰকাৰ নাই এতিয়া চোৱা আৰু এটা লাইন লিখি লোৱা ইয়াত ওপৰত ইয়াত 7 যোগৰ যোগ তাৰপিছত চোৱা ইয়াত 3 লিখি লোৱা 7 পৰা 4টো গ'লে কিমান 3 হয়নে কিমান পালোঁ আমি 3 পালোঁ হয়নে 3 এতিয়া চোৱা ইয়াত চোৱা এইটো কাটিব পাৰি আমি চোৱা এই 7ত কেইবাৰ যাব এবাৰ এই 3 কেইবাৰ যাব এবাৰ এতিয়া চোৱা ইয়াত কিমান পালোঁগৈ 1 এই মাজত যোগৰ যোগ আৰু এইটো ইয়াত কিমান আছে 1 অৰ্থাৎ একে কিমান পালোঁ একে কিমান 2 অৰ্থাৎ চোৱা এইটো কি পালোঁ বাওঁপক্ষটো কিমান পালোঁ আমি 2 পালোঁ আৰু সোঁপক্ষটো কিমান আছে চোৱা বাওঁপক্ষত 2 পালোঁ আৰু সোঁপক্ষ কিমান 2 আছে তাৰমানে কি হৈছে এইটো বাওঁপক্ষ সমান কি হৈছে সোঁপক্ষ এইটো চোৱা কাটাকাটিটো কেনেকৈ হৈছে এইটো তলত 7 আছে ওপৰত 7 আছে তলত আৰু ওপৰত থাকিলে কি কৰিব পাৰি আমি তলৰ লগত ওপৰটো কাটিব পাৰি হয়নে 7 লগত 7 কেইবাৰ যাব এবাৰ আৰু যোগৰ যোগ 3 কেইবাৰ যাব এবাৰ হয়নে তাৰমানে ইয়াত 1 লিখিলোঁ মাজত যোগ আছে যোগ লিখিলোঁ এইটো 1 লিখিলোঁ একে কিমান 2 অৰ্থাৎ বাওঁপক্ষৰ লগত কি হৈছে সোঁপক্ষটো কি হৈছে মিলি গৈছে এতিয়া চোৱা x কিমান পাইছিলোঁ x 7 ইয়াত এইটো এটা লাইন লিখি দিয়ে x সমান 7 উক্ত সমীকৰণটো সমাধান বুলি প্ৰমাণিত অৰ্থাৎ x -7 বহাই পেলাই কি হৈছে xটোৰ মানটো যদি x ৰ মানটো যদি 7 বহাওঁ তেতিয়াহ'লে কি হ'ব বাওঁ ছাইডটো আৰু আমাৰ সোঁ ছাইডটো কি হ'ব দুটাই মিলিবগৈ তাৰপিছত আমাৰ কি কৰিলোঁ নম্বৰ 5 কৰিলোঁ এতিয়া চোৱা নম্বৰ 6টো চোৱা নম্বৰ 6 কিমান লাগিছে 2x প্লাছ 3x প্লাছ 1 প্লাছ ব্ৰেকেট 4x প্লাছ 2 ব্ৰেকেট ক্ল'জ তলত কিমান 3 এই চাইডত আছিলে কিমান 13 এতিয়া চোৱা সলিউশ্যনটো চোৱা ইয়াত তলত কিমান আছে 3 লিখি লোৱা ইয়াত চোৱা ইয়াত কিমান আছে
2x और 2x লিখি ললো যোগৰ যোগ লিখিলো ইয়াত কিমান আছে 3x যোগ 1 যোগ ইয়াত 4x আছে 4x লিখি ললো ব্ৰেকেট আমি কি কৰিলো উঠাই দিলো যোগৰ যোগ আৰু 2 2 ইয়াত 13 13 এতিয়া চোৱা ইয়াত কিমান আছে 3 3 এতিয়া যোনকেইটা x আছে সেইকেইটা এক লগ কৰা 3 ইয়াত যোগ আছে ইয়াতো যোগ আছে ইয়াতো যোগ আছে মানে এক লগ কৰিলো 3 2 5 5 4 কিমান 9 9 কিমান x এতিয়া যোগৰ যোগ দিয়ে এতিয়া চোৱা ইয়াত আছে 2 আৰু ইয়াত আছে 1 3 3 এক লগ কৰা এতিয়া চোৱা ইয়াত কিমান আছে 13 13 এটা কি কৰা চোৱা এটা কি হৈছে এটা এই 13 তলত এটা 1 আছে এটা পুৰা কোনা কোনাকে পূৰণ হ'ব কি একৰ লগত 9x + 3 পূৰণ কৰি কিমান এটোই পাম হয়নে 9x + 3 পাম আৰু ইছত কিমান 13 পূৰণ 3 এতিয়া চোৱা ইয়াত কি হৈছে ইয়াত 9x যোগ 3 ইয়াত 13 3 কিমান 3 3 9 3 1 3 39 হয়নে এতিয়া চোৱা কি কৰা 9x টো ইয়াত লিখা 9x লিখিলো ইয়াত 39 39 আৰু এই 3 টো যেটো ইয়াত প্লাস আছে এটো সাইড পাৰ কৰি দিয়া মাইনাস কিমান হ'ব 3 হ'ব এতিয়া চোৱা 9x 39 ৰ পৰা 3 গলে কিমান 36 এটা x টো ইয়াত ৰাখা 36 ত 36 লিখা আৰু এটো কি হ'ব তল আহি পেলা হৰণ যাব এটা 9 36 কেবা যায় 9 9 4 বাৰ 9 4 বাৰ গলে কিমান 36 অৰ্থাৎ x ৰ মানটো কিমান পালো x সমান কিমান পালো আমি কিমান পালো 4 পালো x ৰ মানটো হয়নে তাৰ পিছত চোৱা এটা কি কৰিব লাগে আমি সত্যাপন কৰিব লাগে সত্যাপন হয়নে এটো চোৱা কিমান 13 এইটো আমাৰ চোৱা ৰাইট সাইডটো দি আছে 13 ওলাব লাগিব আনসাৰটো হয়নে x ৰ মানটো পাই গলে আমি চোৱা এতিয়া কি কৰা আমাৰ লেফট সাইডটো লিখিলো কিমান আছিল বাওপক্ষ কিমান আছে চোৱা 2x plus bracket 3x plus 1 bracket যোগ তাৰ পিছত 4x plus 2 bracket close তাৰ পিছত তলত আছিল কিমান 3 তলত কিমান আছিল 3 হয়নে তলত চোৱা 3 আছিল তাৰ পিছত চোৱা এতিয়া 2 2 লিখা x ৰ মানটো কিমান পাল 4 4 টো পূৰণ কৰা যোগৰ যোগ লিখা আকৌ 3 পূৰণ x মানে কিমান 4 4 লিখা যোগ কিমান যোগ 1 আকৌ যোগ দিয়া এতিয়া 4 4 লিখা x মান কিমান 4 4 লিখা যোগৰ যোগ দিয়া 2 2 দিয়া এটা তলত কিমান আছে 3 3 লিখা এতিয়া চোৱা 4 দুগুণ কিমান 8 তলত 3 আছে 3 টো লিখিলো 8 যোগৰ যোগ 3 4 গুণ কিমান 12 প্লাস 1 1 দিয়া আকৌ প্লাসৰ প্লাস 4 4 গুণ কিমান 16 আৰু যোগৰ যোগ আৰু 2 2 এতিয়া চোৱা 3 3 লিখিলো এতিয়া চোৱা এইকেইটা যোগ কৰা গোটেইকেইটা যোগ কৰা মানে গোটেইকেইটা যোগ কৰা কিমান হ'ব চোৱা ইয়াতে হল কিমান 12 12 12 আৰু 8 কিমান 20 20 আৰু 1 21 হয়নে 21 আৰু কিমান 21 আৰু 16 16 কিমান হ'ব গৈ 21 আৰু 16 37 37 আৰু 2 আৰু 39 39 তো এটা 3 দি পেলাই আমি 39 টো কাটি কেবাৰ হ'ব 3 3 কেবাৰ যাব এবাৰ 3 নট কেবাৰ যাব 3 বাৰ অৰ্থাৎ কিমান পালো আমি সমান 13 হয়নে অৰ্থাৎ চোৱা ইয়াত কি পালো বাওপক্ষটো 13 পালো চোৱা এই বাওপক্ষটোত কিমান পালো আমি এইটো কৰি পেলাই 13 পালো আৰু সোঁপক্ষত 13 আছে অৰ্থাৎ কি হৈছে গৈ অৰ্থাৎ বাওপক্ষ সমান সমান কি হৈছে সোঁপক্ষ হৈছে মানে অৰ্থাৎ দুটা কি হৈছে মিলিছে গৈ এতিয়া আমি লিখিব পাৰি যে x সমান সমান 4 উক্ত সমীকৰণটোত কি হৈছে সমাধান বুলি প্ৰমাণিত হৈছে এইটো হ'ল আমাৰ আনসাৰটো তাৰ পিছত চোৱা নম্বৰ কি 6 কৰিলে আমি নম্বৰ 7 কৰিম নম্বৰ 7 টো চোৱা নম্বৰ 7 কিমান আছে x - 3 তলত আছে 2 মাইনাস তলত আছে 5 তাৰপিছত x - 1 সমান সমান কিমান আছে 2x - 3 তলত আছে 5 এটা সলিউশন কৰা এইটো সলিউশনটো কেনেকৈ কৰিম চোৱা প্ৰথমে এই দুটা কি কৰা লসাগু লৈ লোৱা 5 আৰু 2 লসাগু লৈ কিমান হ'ব 10 হ'ব এটা 2 10ত কেবা যাব 5 বাৰ যাব 5 বাৰ আৰু ওপৰ এইটো কিমান হৈছে পূৰণ হৈছে x - 3 টো পূৰণ হৈছে মাজত মাইনাস আছে মাইনাস দিয়া 5 10ত কেবা যাব 2 বাৰ আৰু এইটো কি হৈছে পূৰণ হৈছে কিমান x - 1 তাৰপিছত সমান সমান এই কিমান আছে 5 2x - 3 তাৰ পিছত চোৱা এটা লিখিলা তল 10 আছে 10 লিখিলা এইকেইটা পূৰণ কৰা 5 লগত x পূৰণ আছে 5x এইটো মাইনাস আছে মাইনাস কোন দিলে 3 5 গুণ কিমান 15 মাইনাস দিয়া 2 লগত x টো কি আছে পূৰণ হৈছে 2x এই মাইনাস কি হৈ যাব প্লাস হ'ব 2 1 গুণ কিমান 2 সমান ইয়াত যোনটো আছে এইটো লিখিলো 5 2x - 3 এতিয়া চোৱা তল 10 আছে 10 টো লিখিলো এতিয়া চোৱা ইয়াত কি আছে এইটো লগত এইটো কি কৰা এইটো যেটো x টো কি আছে 5x আছে হয়নে প্লাসত আছে আৰু এইটো মাইনাস আছে তে 5x ৰ পৰা -2x গলে কিমান 3x
যিহেতু ইয়াত কিমান আছে মাইনাছ আৰু ইয়াত যিহেতু প্লাছ আছে হয় যিটো মাইনাছটো ডাঙৰ এইটো মাইনাছটো হ'ব 15 পৰা 2 গ'লে কিমান 13 ইয়াত কিমান আছে এইটো লিখিলা 5 5 2x - 3 এতিয়া চোৱা এটা কোনাকুনিকে পূৰণ কৰা এই 5 5 লিখিলোঁ এটা পূৰণ কিমান হ'ব এইটো লগত পূৰণ হৈছে 3x - 13 আৰু সমান সমান এইটো কি হৈছে 10 এইটো 10 লিখিলোঁ আৰু এইটো কি হৈছে পূৰণ হৈছে কাৰ লগত 2x - 3 তাৰপিছত চোৱা এটা পূৰণ কৰা 3 5 কিমান 15 15 কিমান x হয়নে 3 5 15 x এটা মাইনাছৰ মাইনাছ দিয়া 13 5 কিমান চোৱা 13 লগত 5টো পূৰণ কৰা 3 5 15 15 5 আছে 1 5 5 আৰু 1 65 কিমান হ'ল 65 সমান সমান এইটোৰ লগত এইটো পূৰণ 10 2 কিমান 20 লগত এটা x আছে x লিখা এই যেটো ইয়াত মাইনাছ দিয়া 10 3 কিমান 30 এতিয়া চোৱা এটা কি কৰা এই 15x ৰ লগত 15x টো ৰাখা এই যেটো এই x টো এই সাইডে লৈ আনা প্লাস আছে এইটো সাইডে কি আহিলে মাইনাছ হ'ব মাইনাছ কিমান হ'ব 20x এটা এই সাইড কিমান আছে -30 আৰু এইটো যেটো মাইনাছ আছে এইটো সাইড গলে কি হ'ব প্লাস প্লাস কিমান হ'ব 65 পাৰ কৰি দিলো আমি এতিয়া চোৱা এইটো 20 ৰ পৰা 15 টো বিয়োগ কৰা 20 ৰ পৰা 15 গলে কিমান 5 যেটো মাইনাছটো ডাঙৰ মাইনাছ হ'ব আৰু x লিখা এতিয়া চোৱা আৰু এই 65 ৰ পৰা 30 টো বিয়োগ কৰা কিমান 5 ৰ পৰা 0 গলে 5 6 পৰা 3 গলে কিমান 35 আৰু যেহেতু ইয়াত এইটো ডাঙৰটো থাকিব এতিয়া চোৱা x টো ৰাখিলো এতিয়া 5 টো কি কৰা এই সাইডত আহিলে কি হ'ব যেটো পূৰণ হৈ আছে পূৰণটো এই সাইডত আহিলে কি হৈ যায় হৰণ হৈ যায় 5 আৰু ইয়াত কিমান আছে 35 আৰু এই মাইনাছটো এই সাইডত নেৰাখি চলকৰ লগত নেৰাখি আমি কি কৰো এই সাইডে পাৰ কৰি দিও মাইনাছ এতিয়া 5 35 টোত কাটা 5 35 কেবা যাব 7 বাৰ হয়নে অৰ্থাৎ x সমান সমান কিমান পালো মাইনাছৰ মাইনাছ আৰু 7 ৰ 7 অৰ্থাৎ x কিমান পালো আমি মাইনাছ কিমান পালো 7 এতিয়া চোৱা সত্যাপন কৰিব লাগিব আমি সত্যাপন এটা বাম পক্ষ যেহেতু x ৰ মানটো পাই গলো এটা বাম পক্ষটো চোৱা কিমান আছে বাম পক্ষটো আমাৰ কে নম্বৰ এইটো কিমান 7 নম্বৰ হয়নে 7 নম্বৰটো চোৱা এইটো বাম পক্ষ আমাৰ কিমান আছে x - 3 তলত আছে 2 মাইনাছ তলত আছে 5 x - 1 এতিয়া চোৱা যেহেতু x ৰ মান কিমান আছে -7 এটা লিখা -7 এটা আছে -3 তলত আছে 2 মাইনাছৰ মাইনাছ দিয়া 5 ৰ 5 দিয়া x মানে -7 এটা -1 এতিয়া কৰা তলত 2 আছে 2 লিখা ये দুটাৰে মাইনাছ আছে তে মাইনাছ এখন লৈ লোৱা 7 আৰু 3 কিমান হ'ব 10 মাইনাছৰ মাইনাছ লিখা ইয়াত 5 আৰু 5 লিখা ইয়াত চোৱা মাইনাছ যেহেতু দুখনৰ মাইনাছ আছে এখন মাইনাছ লৈ লোৱা 7 আৰু 1 কিমান 8 হয়নে এতিয়া চোৱা এটা কি কৰিব পাৰি আমি চোৱা এই 5 আৰু 2 এইটো কাটিব পাৰি 2 দি 10 টো কাটা 2 দি 10 টো কাটিলে কিবা 5 বাৰ হয়নে 5 বাৰ এতিয়া চোৱা তলত কিমান আছে 1 এটা আছে বুলি ভাবি লোৱা তলত 1 এটা আছে আৰু ওপৰত কিমান আছে -5 মাইনাছৰ মাইনাছ আৰু ইয়াত তলত 5 -8 এই সাইড কৰোঁ আমি এইটো তাৰপিছত কি হ'ব চোৱা সো এই 5 আৰু 1 ৰ যদি লখা গলে কিমান হ'ব 5 হ'ব আৰু এই 1 টো পাছত কেবা যাব 5 বাৰ পূৰণ ওপৰটো কি হৈছে -5 টো কি হৈছে পূৰণ হৈ আছে মাজত মাইনাছ আছে মাইনাছ দিয়া এই 5 পাছত কেবা যাব এবাৰ যাব হয়নে 1 পূৰণ -8 টো কি হৈছে এইটোৰ লগত পূৰণ হৈ আছে এতিয়া চোৱা তলত 5 আছে 5 লিখা এতিয়া এইটোৰ লগত এইটো পূৰণ কৰা 5 5 কিমান 25 মাইনাছ আছে যেহেতু মাইনাছ খন লিখিলো 25 আৰু এইটো চোৱা মাইনাছ মাইনাছ কি হৈছে প্লাস প্লাস কিমান 8 গুণ কিমান 8 এতিয়া চোৱা 5 ৰ 5 এতিয়া চোৱা 25 ৰ পৰা 8 গলে কিমান হ'ব 25 ৰ পৰা 8 গলে কিমান 70 যেহেতু এইটো কিমান আছে ডাঙৰ আছে তেতিয়াহলে মাইনাছটো ডাঙৰ আছে এখানে কি হ'ব ইয়াত মাইনাছ হ'ব অৰ্থাৎ আমি কিমান পালো 5 ভাগৰ -17 পালো হয়নে বাম পক্ষটো তাৰপিছত সোঁ পক্ষটো কৰি চোৱা সোঁ পক্ষটো চোৱা কি আছে চোৱা যেটো আমাৰ কোনটো কৰি আছো আমি এতিয়া বৰ্তমান 7 নম্বৰটো কৰি আছো মানে এইটো কি লাগিছে 2x কি লিখি আছে 2x - 3 তলত আছে কিমান 5 এতিয়া চোৱা 2 লিখিলো পূৰণ তলত যেটো 5 আছে 5 লিখিলো x মানে কিমান চোৱা x ৰ মানটো আমি কিমান পাইছো -7 পাইছো ইয়াত -7 লিখা তাৰপিছত মাইনাছৰ মাইনাছ লিখা আৰু 3 লিখা তলত 5 আছে 5 লিখিলো এইটো লগত এইটো পূৰণ কৰা এইটো 7 গুণ কিমান 14 যেটো মাইনাছখন আছে মাইনাছ লিখিলো ইয়াত মাইনাছ আছে -3 লিখিলো এতিয়া কিমান তলত 5 আছে 5 লিখিলা 14 আৰু 3 কিমান যেটো মাইনাছ আছে ইয়াত মাইনাছ এখন লৈ লোৱা 14 3 কিমান 70 অৰ্থাৎ কিমান পালো আমি 5/-17 ইয়াত কিমান পালো চোৱা 5/-17 অৰ্থাৎ কি হৈছে আমাৰ বাওঁ পক্ষৰ লগত সোঁ পক্ষটো কি হৈছে মিলিছে গৈ সোঁ পক্ষ এটা কি হৈ গ'ল বাওঁ পক্ষৰ লগত কি হৈ গ'ল সোঁ পক্ষটো যেহেতু মিলি গ'ল এতিয়া আমি লিখিব পাৰি যে x সমান -7 উক্ত সমীকৰণটোৰ সমাধান হৈছে প্ৰমাণিত
সমান কি আছে প্ৰমাণিত ইয়াৰ পাছত চোৱা ইয়াৰ পাছত যেহেতু আমি কি কৰিলোঁ 7 নম্বৰ কৰিলোঁ এতিয়া চোৱা 8 নম্বৰটো চোৱা নম্বৰ 8 টো চোৱা কি কৈছে ইয়াৰ পাছত 8 নম্বৰ প্ৰশ্নটো চোৱা 8 নম্বৰটো কি লিখিছে 0 এইটো লিখি লোৱা কিমান 0.25 ব্ৰেকেটত 5x - 4 ব্ৰেকেট ক্লোজ সমান সমান কিমান দি আছে চোৱা এইটো 0.05 10x - 5 ব্ৰেকেট ক্লোজ এটা সলিউশন কৰা আমি সলিউশন কৰিম সলিউশন সো এইটো লগত এইটো পূৰণ হৈছে এইটো লগত আকৌ এইটো পূৰণ হৈছে সো 25 লগত এই 5টো পূৰণ কৰা 25 লগত কি কৰিলো 5টো পূৰণ কৰিলো 5 5 গুণ 25 5 7 আছে 2 5 গুণ 10 আৰু 2 কিমান 12 হয়নে কিমান পালো 12 অৰ্থাৎ চোৱা এই দশমিকটো কেইটা ঘৰৰ আগত আছে 1 2 দুটা ঘৰৰ আগত আছে হয়নে অৰ্থাৎ এই দুটা ঘৰৰ আগত কি কৰে দশমিকটো বহাই দিয়া অৰ্থাৎ কিমান পাম আমি 1 কিমান পালো 25x তাৰপিছত যেটো মাইনাস আছে মাইনাসখন দিয়ে এই 25 লগত 4টো পূৰণ কৰা 25 লগত 4 পূৰণ কৰা 4 5 গুণ 20 20 0 হাতত আছে 2 4 2 গুণ 8 আৰু 2 কিমান 10 10 চোৱা এটা কি হৈছে এই দুটা ঘৰ আগতে দশমিক আছে এই কাৰণ ইয়াতে কি কৰা এই দুটা ঘৰ বাদ দি প্লাই দশমিকটো বহাই দিয়া কিমান পালো আমি এটা 1.00 অৰ্থাৎ এই পয়েন্টৰ পিছত 0 দুটা লিখাৰ দৰকাৰ নাই 1 বুলি লিখিলো আমি 1 সমান 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 আকৌ এই 10 ৰ লগত এইটো হেৰি কৰা 5টো পূৰণ কৰা 10 ৰ লগত 5 পূৰণ কৰিলে 5 0 0 5 গুণ 5 অৰ্থাৎ কিমান পালো 50 হয় নাই অৰ্থাৎ কিমান এইটো লগত এইটো পূৰণ কৰি কিমান পালো 50 পালো হয়নে এইটো লিখে 0. কিমান 50 এই যে লগত x আছে x লিখে এই মাইনাস আছে মাইনাস লিখে এইটো সব 5 আৰু ইয়াত 5 আছে 5 5 কিমান 25 অৰ্থাৎ 0. কিমান হ'ব 25 হ'ব 25 হ'ব এতিয়া চোৱা এটা কি কয় 1.25x যেটো ইয়াটো x আছে সেই x টো এই সাইড পাৰ কৰি দিয়া প্লাস টো এই সাইড আহিলে মাইনাস হ'ব কিমান 0.50x সমান সমান এটো কিমান আছে -0.25 এটো ইয়াত কিমান আছে মাইনাস টো এই সাইড যেহেতু লৈ আনিলে কি হৈ যাব প্লাস কিমান 1 বা ইয়াৰ পিছত তোমালোকে দশমিক দুটাও লিখি ল'ব পাৰা প্ৰবলেম নাই একো দশমিক 0 0 লিখি ল'লো এতিয়া চোৱা এইটোৰ পৰা এইটো বিয়োগ কৰা কিমান আছে 1.25 ৰ পৰা কি কৰা এইটো 0.50 টো বিয়োগ কৰা 5 ৰ 5 এটো পৰা এটো নেযায় মানে তে ইয়াৰ পৰা ভাগলে কিমান 12 12 পৰা 5 গলে কিমান 7 আৰু ইয়াত দশমিক ইয়াৰ পৰা যেটো 0 আছে 0 অৰ্থাৎ কিমান পালো 0.75x সমান সমান এতিয়া সো এটো যেটো একটো ডাঙৰ মানে 1.00 পৰা কি কৰা 0.25 টো বিয়োগ কৰা এটোৰ পৰা যেটো নাযায় ইয়াৰ পৰা ভাগলে ইয়াত 10 ইয়াৰ পৰা আকৌ ইয়াত ভাগলে 10 পৰা 5 গলে কিমান 5 ইয়াত 10 আছিল 10 পৰা যেটো একটা গুছি গল ইয়াত আছে 9 9 পৰা 2 গলে কিমান 7 আৰু ইয়াত দশমিক আৰু যেটো ইয়াত একো নাই যেটো গুছি গল 1 টো পৰা গুছি গলে 0 0 ইয়াত 0 হ'ব অৰ্থাৎ কিমান পালো গৈ 0.75 মানে এটা চোৱা কি কৰিম এই x টো কি কৰো ইয়াত ৰাখি দিলো x টো ইয়াত ৰাখি পেলাই কি কৰো ইয়াত চোৱা কিমান আছে ওপৰত 0.75 আছে ইয়াৰ কি তলত কিমান আছে 0.75 আছে মানে অৰ্থাৎ ইয়াটো 0.75 ইয়াটো 0.75 অৰ্থাৎ এটো লগত এটো একে যেহেতু কাটি দিব পাৰি আমি হয় অৰ্থাৎ x সমান সমান কিমান পালো গৈ আমি x সমান সমান কিমান পালো 1 পালো মানে x সমান সমান কিমান 1 যেটো একোই নাই এটো লগত এটো একে কাটে কিমান পালো 1 পালো এটো x সমান এটো চোৱা তেলপনটো কৰি চাব লাগিব সত্যাৰ্পণ চোৱা এটা বাও পক্ষ বুলি লিখিলো বাও পক্ষ এটা বাও পক্ষত কিমান আছে চোৱা এটো বাও পক্ষত কিমান আছে 0.25 ব্ৰেকেটত কিমান আছে চোৱা ব্ৰেকেটত 5x - 4 5x - 4 এতিয়া চোৱা 0. এটো যিমান আছে ইমান লিখে 0.25 5 ৰ 5 লিখে x মান কিমান পাইছিলো 1 পাইছিলো -4 ৰ 4 লিখিলো এতিয়া কি কৰা এটো লিখিলো আকৌ 0.25 এতিয়া 5 গুণ কিমান 5 -4 দিলো 4 ৰ 4 দিলো হয়নে তে যিমান আছে ইমান লিখা 0.25 এতিয়া 5 ৰ পৰা 4 গলে কিমান ইয়াত পূৰণ হৈছে 5 ৰ পৰা 4 গলে কিমান 1 অৰ্থাৎ এটো লগত এটো পূৰণ কৰিলে কিমান একে পাম হয়নে 25 1 গুণ কিমান পাম 25 পাম 0.25 হয়নে এটো পালো 25 এই সব বাও পক্ষ কৰিলে এটা সোঁ পক্ষটো চোৱা সোঁ পক্ষটো চোৱা সোঁ পক্ষ কিমান লিখি আছে চোৱা এটো 0.05 10x - 5 এতিয়া চোৱা কি কৰা 0.05 টো লিখি লোৱা তাৰ পিছত 10 ৰ 10 লিখি x মানে কিমান 1 মাইনাস আৰু 5 ৰ 5 এতিয়া চোৱা এটো 0.05 লিখি ললো 10 গুণ কিমান 10 মাইনাস 5 ৰ 5 এতিয়া চোৱা 0.05 লিখি ললো এটো যে এটো পূৰণ হৈছে পূৰণ লিখি 10 পৰা 5 গলে কিমান 5 মানে এতিয়া এটো কৰা 5 গুণ কিমান 25 মানে 0.25 25 অৰ্থাৎ ইয়াৰ চোৱা 0.25 ইয়াৰ 0.25 অৰ্থাৎ কি হৈছে গৈ আমাৰ বাও পক্ষ সমান সমান কি হৈছে গৈ সোঁ পক্ষ
অৰ্থাৎ আমি লিখিব পাৰি যে x সমান সমান 1 উক্ত সমীকৰণটো সমাধান বুলি প্ৰমাণিত হৈছে এতিয়া চোৱা নাম্বাৰ কি কৰিলে আমি 8 কৰিলে এতিয়া নাম্বাৰ 9টো চোৱা নাম্বাৰ 9টো চোৱা কি আছে 0.5y প্লাছ তাৰপিছত কি আছে তলৰ 6.5y তাৰপিছত এই চাইডত আছে সমান 21 প্লাছ 0.75y হয়নে এতিয়া চোৱা সলিউশ্যনটো চোৱা সলিউশ্যনটো আমি কেনেকৈ কৰিম চোৱা আমি সলিউশ্যনটো কেনেকৈ কৰিম চোৱা ইয়াত চোৱা দশমিক আছে হয়নে অৰ্থাৎ দশমিক যদি থাকে আমি কি কৰিম দশমিকটো উঠাই দিব পাৰিম চোৱা 5ৰ 5 লিখিলোঁ y কি কৰিলোঁ আমি yটো লিখিলোঁ আৰু এখন আঁচ দি পেলাই এই যে দশমিক আছে দশমিকৰ কাৰণে এটা 1 আহিব দশমিকটো যেতিয়া আমি উঠাই দিম সেই দশমিকৰ ঠাইত এটা 1 আহিব আৰু দশমিকৰ পিছত কেইটা সংখ্যা আছে যেহেতু এটা সংখ্যা আছে কি আহিব এটা 0 যদি দুটা সংখ্যা থাকে তেতিয়া দুটা 0 আহিব যেহেতু ইয়াত দশমিকৰ কাৰণে দশমিকটো যেটো উঠাই দিম আমি দশমিকটো উঠাই দিলে কি হ'ব 1 আহিব আৰু এই দশমিকৰ পিছত যেহেতু এটা কি আছে সংখ্যা আছে সেইকাৰণে এটা 0 আহিব যোগৰ যোগ লিখিলোঁ এতিয়া 6 ৰ 6 5y লিখিলোঁ ইয়াত সমান 21 ৰ 21 লিখা যোগৰ যোগ লিখা এতিয়া চোৱা ইয়াত কি আছে 75 আছে 75 লিখিলোঁ লগত y আছে y লিখা সমান এতিয়া এই দশমিকৰ কাৰণে এটা 1 আহিব দশমিকৰ পিছত যেহেতু দুটা সংখ্যা আছে ইয়াত কি আহিব দুটা 0 আহিব হয়নে এতিয়া চোৱা কি হৈছে গৈ এতিয়া আমি কেনেকৈ কৰিম চোৱা এইটো কি কৰা এতিয়া এইটো লিখি লোৱা এতিয়া 5 এইটো কাটিব পাৰি চোৱা ইয়াত 5 আছে ইয়াত 10 আছে 5 10ত কেইবাৰ যাব দুবাৰ হয়নে 2 বুলি লিখিব ইয়াত লিখিব পাৰি আমি এতিয়া চোৱা 2 পালোঁ ইয়াত পালোঁ y যোগৰ যোগ লিখা ইয়াত তলত আছে 6 ইয়াত আছে ওপৰত 5y সমান 21 যোগৰ যোগ এতিয়া চোৱা এই 5 দি কাটা 5 দি যদি আমি এইটো কাটো 5 দি কাটিলে কিমান হ'বগৈ 5 দি হাতত কেইবাৰ যাব এবাৰ আৰু 2 এটা থাকি যায় 2 থাকিলে ইয়াত 2 এতিয়া আগত এই 2টো চেষ্টা কৰা 2টো আছে বুলি ভাবি লোৱা 25ত 5 কেইবাৰ যাব 15 বাৰ অৰ্থাৎ নহ'লে তোমালোকে এনেকৈ 75 × 5 দি চোৱাব পাৰা 75 5 দি কাটা 5 হাতত কেইবাৰ যাব এবাৰ 5 1 কিমান 5 হাতৰ পৰা 5 গ'লে কিমান 2 আৰু ইয়াত 5 আছে 5টো তলত নামি 5 25 কেইবাৰ যাব 5 বাৰ হয়নে 5 গুণ কিমান 25 অৰ্থাৎ কিমান পালোঁ 15 আৰু এইটো যদি 5 দি কাটো কিমান বাৰ যাব 20 বাৰ যাব হয়নে 20 বাৰ এতিয়া চোৱা এতিয়া চোৱা আকৌ কাটা এইটো চোৱা 5 দি কাটিলে 3 বাৰ এইটো 5 দি কাটিলে কেইবাৰ 4 বাৰ অৰ্থাৎ কিমান আছে চোৱা তলত আছে 4 ওপৰত আছে কিমান 3 আৰু লগত কি আছে y ইয়াৰ লগত yটো বহাই দিয়ে এতিয়া চোৱা কি হৈছে এতিয়া চোৱা ইয়াত y আছে ইয়াত 2 আছে ইয়াৰো কি আছে যোগ 6 আছে ইয়াত 5 আছে ইয়াত y আছে ইয়াতো যেহেতু y আছে yটো এই চাইডে লৈ আনা মানে চলকটো যেহেতু একে কৰিম আমি একেলগে আনিম তেতিয়াহ'লে এইটো চোৱা প্লাছ আছে সেই প্লাছটো কি কৰিম আমি এই চাইডত আনিলে মাইনাছ হৈ যাব এইটো প্লাছটো এতিয়া মাইনাছ হ'ব কিমান হ'ব তলত 4 আছে 4 লিখা আৰু 3y আছে 3 লিখা আৰু এই চাইডত কিমান আছে বাকী 21 আছে হয়নে এতিয়া চোৱা এই গোটেইকেইটা 6 4 2 কি কৰা লসাগু লোৱা চোৱা 2 4 6 আমি কি কৰিম লসাগু ল'ম চোৱা যেহেতু এইটো যুগ্ম সংখ্যা গোটেইকেইটা তেতিয়াহ'লে 2 দি দিয়া 2 2ত কেইবাৰ যাব এবাৰ 2 4 কেইবাৰ যাব 2 1 2 2 কিমান 4 2 6 কেইবাৰ যাব 3 বাৰ 2 3 6 এতিয়া চোৱা এইটো ইয়াত আকৌ যেহেতু 2 দি দিয়া 2 এইটো 1 আছে 1টো তলত নামিব 2 2ত কেইবাৰ যাব এবাৰ 3 নাযায় 3টো তলত নামাই দিয়া এতিয়া চোৱা এইটো 3 দি দিয়া 3 1টো তলত নামিব 1 তলত নামিব এই 3 3 কেইবাৰ যাব এবাৰ অৰ্থাৎ কিমান পালোঁ 3 3 গুণ 6 6 গুণ কিমান 12 অৰ্থাৎ কিমান পালোঁ এইটো লসাগুটি কিমান পালোঁ 12 পালোঁ এতিয়া চোৱা 2 12ত কেইবাৰ যায় 2 12ত 6 বাৰ যাব 6 আৰু ওপৰত কি হৈছে yটো কি আছে পূৰণ হৈ আছে যোগৰ যোগ দিয়া 6 12ত কেইবাৰ যায় 2 বাৰ আৰু ওপৰত কিমান হৈছে 5 yটো কি হৈছে পূৰণ হৈ আছে ইয়াত মাইনাছ দিয়া 4 12ত কেইবাৰ যাব 3 বাৰ আৰু ওপৰত কিমান হৈছে 3 yটো কি হৈছে পূৰণ হৈ আছে সমান 21 এতিয়া চোৱা তলত 12 লিখা এটা পূৰণ কৰা 6y যোগ 5 2 10 10 10 আৰু y ইয়াত মাইনাছ 3 3 গুণ 9y সমান 21 এতিয়া চোৱা তলত 12 আছে 12 লিখি লোৱা এতিয়া চোৱা ইয়াত 10y আছে ইয়াত 6y আছে যোগ আছে দুটা তাৰমানে কিমান 16y মাইনাছ 9y সমান কিমান 21 ইয়াৰ পিছত চোৱা তলত 12 আছে 12 লিখি লোৱা 16 পৰা 9 গ'লে কিমান হ'ব 7y হয়নে 7y আৰু ইয়াত কিমান আছে 21 হয়নে 21 এতিয়া চোৱা এই তলত কি আছে ইয়াত এটা 1 এটা আছে হয়নে তো 1টো যোগ হৈ আছে এতিয়া কিমান হৈছে চোৱা এইটো ইয়াত এই 1 লগত 7y যোগ পূৰণ কৰিলে কিমান হ'ব 7y হ'ব আৰু এই চাইড কিমান আছে 21 পূৰণ 12 হা এইটো কি কৰা y ৰাখি দিয়া তলত এইটো কি কৰা যিমান আছে ইমান লিখা 21 পূৰণ 12 আৰু 7টো তলত আহিব এতিয়া চোৱা
21ত কেইবাৰ যায় 3বাৰ 7 3 21 হয়নে এতিয়া y সমান কিমান আছে y সমান 3 পূৰণ 12 অৰ্থাৎ y সমান 12 3 গুণ কিমান 12 গুণ 12 12 গুণ 12 3 গুণ কিমান 30 12 3 গুণ কিমান 36 অৰ্থাৎ y সমান কিমান পালোঁ আমি 36 এতিয়া চোৱা সত্যাপনটো কৰি চোৱা সত্যাপন বাওঁপক্ষটো চোৱা কে নম্বৰ এইটো আমাৰ 9 নম্বৰ হয়নে 9 নম্বৰ এইটো কৰি চোৱা কিমান আছে 0.5 y প্লাছ ওপৰত আছে 5 y 6 হয়নে এতিয়া চোৱা কিমান হ'বগৈ এইটো যিমান আছে ইমান লিখিলোঁ 0.5 y মানে কিমান পাইছোঁ আমি 36 হয়নে 36 লিখিলোঁ যোগ লিখিলোঁ 6 লিখিলোঁ 5ৰ ওপৰত 5 আৰু 5 6 মানে y মানে কিমান আকৌ 36 এতিয়া চোৱা এইটো ওপৰত কাটিব পাৰি আমি 6 36ত কেইবাৰ যাব তল আৰু ওপৰত কাটিব পাৰি 6 36 কেইবাৰ যাব 6 বাৰ হয়নে এতিয়া চোৱা কিমান এই 36ৰ লগত এই 5টো পূৰণ কৰা 36ৰ লগত 5টো পূৰণ কৰা 5 6 গুণ 30 30ৰ 0 হাতত আছে 3 3 5 গুণ 15 15 3 কিমান 18 চোৱা যিহেতু এটা ঘৰৰ আগত 0 দশমিক আছে সেইকাৰণে এটা ঘৰৰ আগত দশমিকটো বহাই দিয়ে কিমান পালোঁ ইয়াত 18 পালোঁ হয়নে 18 দশমিক 0 যোগ লিখিলোঁ আৰু ইয়াত কিমান চোৱা তলত একোৱেই নাই এইটো কাটি দিলোঁ আৰু 5 6 কিমান 30 হয়নে অৰ্থাৎ কিমান এই দুটা যোগ কৰা 30 আৰু 18 যোগ কৰিলে চোৱা কিমান হ'বগৈ 30 আৰু 18 যোগ কৰিলে চোৱা 30 আৰু 18 8 0 8 আৰু 3 আৰু 1 কিমান 4 অৰ্থাৎ কিমান পালোঁ আমি 48 এতিয়া চোৱা সোঁপক্ষটো চোৱা সোঁপক্ষত কিমান লিখি আছে চোৱা 21 প্লাছ 0.75 y এতিয়া চোৱা কিমান আছিল 21 হয়নে 21 প্লাছ 0.75 এই 21 লিখা যোগৰ যোগ লিখা 0.75 y মানে কিমান 36 এতিয়া 21 লিখা যোগৰ যোগ লিখা এই 75 লগত 36টো কি কৰা পূৰণ কৰা 75 লগত 36 পূৰণ কৰা 5 6 গুণ 30 30ৰ 0 হাতত আছে 3 6 7 গুণ 42 42 আৰু 3 কিমান 45 তাৰপিছত পূৰণ 3 5 গুণ 15 15 5 হাতত আছে 1 3 7 গুণ 21 আৰু 1 কিমান 22 তাৰপিছত 0 5 5 10 গুণ হাতত আছে 1 4 5 6 আৰু 1 কিমান 7 আৰু 2 2 এতিয়া চোৱা যিহেতু কি আছে দুটা ঘৰৰ আগতে কি আছে দশমিক আছে এইকাৰণে দুটা ঘৰৰ আগত কি কৰোঁ দশমিকটো বহাই দিয়ে অৰ্থাৎ কিমান পালোগৈ আমি 27 এই দশমিকৰ পিছত এইটো চোৱা দশমিকৰ পিছত কি কৰিব লাগে আমি এইটো লিখাৰ দৰকাৰ নাই এইটো কিমান পালোঁ 27 এই দুটা যোগ কৰা 7 আৰু 1 কিমান 8 2 2 কিমান 4 অৰ্থাৎ ইয়াতো 48 পালোঁ ইয়াতো কিমান পালোগৈ চোৱা 48 পালোঁ অৰ্থাৎ কি হৈছেগৈ আমাৰ বাওঁপক্ষ সমান কি হৈছেগৈ সোঁপক্ষ অৰ্থাৎ লিখিব পাৰি যে আমি x সমান 36 উক্ত সমীকৰণটো সমাধান বুলি প্ৰমাণিত